আপুনি ভাইৰেল ষ্টুডিঅ'ৰ AI ছবিখন বনালে নে নাই? ই একচুৱেলি ইমান জনপ্ৰিয় হোৱাৰ মূল কাৰণটো কি? ই একচুৱেলি নষ্টলজিয়া নে ইয়াত কিবা ছায়েন্স লুকাই আছে? মাৰ্চ 2025ত OpenAI GPT 4.0 লঞ্চ কৰে আৰু ইয়াৰ মেইন পাৱাৰটো হ'ল সাধাৰণ ছবিক গিবলি ষ্টাইললৈ ৰূপান্তৰ কৰা। আৰু অলপ সময়ৰ ভিতৰত বহুতো চেলিব্ৰিটি বা মানুহে এই ধৰণৰ কাম কৰিবলৈ পোৱা দেখিবলৈ গ'ল আৰু এই গিবলি ষ্টাইল ফেমাছ হ'বলৈ ধৰিলে। আপুনি হয়তো অনুভৱ কৰিছে এই গিবলি ষ্টাইলবোৰে আমাৰ মগজুত এক শক্তিশালী অনুভৱৰ সৃষ্টি কৰে। একচুৱেলি কি হয়, ই আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমক এক্টিভ কৰে, যি বহুত বেছি শক্তিশালী হয়। গৃহচকু আৰু কমল ৰঙে আমাৰ ফেচ এৰিয়াক উদ্দীপিত কৰে, যি আমাৰ মগজুৰ মানৱীয় অনুভূতি সক্ৰিয় কৰে। এইটোৱে আমাক আমাৰ গিবলি ষ্টাইলবোৰক বাস্তৱৰ তুলনাত অধিক আৰামদায়ক আৰু অনুভূতিপ্ৰৱণ বুলি অনুভৱ কৰায়। এই ষ্টাইলবোৰ অকল আৰ্ট বুলি নহয়, ই আমাক হায়ায়া মিয়াজিকৰ কৰ্মৰ এক পৰিচয় দিয়ে। মানুহে কেৱল AI ব্যৱহাৰ কৰা নাই, তেওঁলোকে নিজৰ প্ৰতিচ্ছবি তেওঁলোকৰ শৈশৱৰ প্ৰিয় জগতসমূহৰ ভিতৰত দেখিছে আৰু সেয়েহে ই অতি প্ৰাকৃতিক অনুভৱ হয়। কিন্তু প্ৰধান প্ৰশ্নটো হ'ল, AI ক্ৰিয়েটিভিটি বৃদ্ধি কৰে নে মহান কলাকাৰসকলক অনুকৰণ কৰে? আপোনাৰ মতামত জনাবলৈ কমেণ্ট কৰক আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।